ৰেচিপি চেনেল আছে মানে খোৱা বস্তু বনোৱা কিন্তু তাত আপোনাৰ অকল খোৱা বস্তুখিনিহে দেখুৱাই থাকে আপোনাৰ মুখখন নেদেখুৱায় বা ভইচ অভাৰ নকৰে যে মই এইটো বনাইছোঁ এতিয়া মই আদা নহৰু দিছোঁ বা আমুক দিছোঁ তামুক দিছোঁ তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কথা নকয় বা নিজৰ মুখখন নেদেখুৱায় 2025 তো এনেকুৱা হৈ গৈছে আপোনাৰ AI জেনেৰেট ভিডিঅ' চব AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট দি গোটেইখিনি ভিডিঅ' বনাব তাত আপোনাৰ ভিডিঅ'টো AI হ'ব আৰু আপোনাৰ ভইচটো AI হ'ব তো তেনেকুৱা ধৰণৰ চেনেলো মনিটাইজ হৈ গৈছিলে ৰিসেন্ট কিন্তু ইউটিউবে মানে এইটো কৰিছে আগতে ফেচবুকতো আছিলে এইকেইটা নিয়ম যে আপুনি নিজৰ মুখ দেখুৱাব লাগিব আৰু নিজৰ কন্টেন্ট হ'ব লাগিব ফেচবুকত কিন্তু এতিয়া ইউটিউবতো হেতু মানে ৰুল আনি দিলে কাৰণ এইটো কাৰণে ইউটিউবত ইমানেই কন্টেন্ট ক্ৰিয়েটৰ হৈ গৈছে আৰু ইমানেই চেনেল হৈ গৈছে যে ইউটিউবটো আপুনি আজি 6-7 বছৰ আগত যেনেকুৱা আছিলে কাৰণ তাত অকল মানে আপোনাৰ ৰিয়েল কন্টেন্ট যিবিলাকে কষ্ট কৰি নিজে ভিডিঅ' বনায় তো তাহাঁতৰ চেনেলবিলাক আছিলে কিন্তু